নমস্কাৰ সকলোকে লহৰ কীৰ্তনলৈ স্বাগতম জনাইছোঁ। আজি অষ্টম শ্ৰেণীৰ সংস্কৃত বিষয়ৰ নতুন পাঠৰ আধাৰ মংগলাচৰণম কেনেকুৱা হ'ব আৰু কি হ'ব সেয়া কেনেধৰণে পঢ়িব লাগিব আৰু তাৰ অৰ্থ কি দেখুওৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবা। এইবাৰ তোমালোকৰ মংগলাচৰণমটো লোৱা হৈছে শ্ৰীমদ ভাগৱত পুৰাণৰ 12 স্কন্ধৰ 13 অধ্যায়ৰ পৰা। গতিকে কেনেধৰণে পঢ়া হৈছে এবাৰ চাই লোৱা। ইয়ং ব্ৰহ্মা বৰুণেন্দ্ৰ ৰুদ্ৰমৰুতঃ শৃণ্বন্তি দিব্যৈঃ বেदैঃ সংগপদক্ৰমোপনিষदैঃ গায়ন্তি ইয়ং সামগাঃ ধ্যানवस्थित তদ্গতেন মনসা পশ্যন্তি ইয়ং যোগিনো যশান্तं ন বিদুঃ সুরাসুরগণাঃ দেবায় তস্मै নমঃ দেৱায় তস্मै নমঃ। ইয়াৰ অৰ্থ হ'ল ব্ৰহ্মা, বৰুণ, ইন্দ্ৰ, ৰুদ্ৰ অৰ্থাৎ শিৱ আৰু মৰুত অৰ্থাৎ বায়ু দেৱতাসকলে যি নাৰায়ণক ঐশ্বৰিক গীতেৰে প্ৰশংসা কৰে, যাৰ বিষয়ে বেদ গায়, যাক যোগীসকলে ধ্যানত দেখে, তেওঁক প্ৰণাম জনাইছোঁ। শ্লোকটি ভালধৰণে কণ্ঠস্থ কৰাৰ লগতে অৰ্থখিনি লিখি বুজি ল'বা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগে লাভ কৰিব পাৰিবা। নমো নমঃ।